ছাত্ৰ ছাত্ৰীসকল আজি আমি শিকিম মেজিক স্কোৱাৰ 4x4 অৰ্থাৎ এফালো 4টা থাকিব এফালো 4টা থাকিব টোটেল 16টা হ'ব এ তোমালোকক এনেকৈ কিছুমান নাম্বাৰ দিয়া থাকিব আৰু খালি ঘৰ দিয়া থাকিব 4টা এফালো 4টা আছে এফালো 4টা আছে আৰু দেখিছানে ইয়াতে কিছুমান ব্ল্যাঙ্ক আছে তেলে আমি ইয়াত কি এনেকুৱা সংখ্যা ভৰাব লাগিব যে যাক আমি যোগ কৰিলে যদি আমি এনেকৈ যোগ কৰো সমান হ'ব লাগিব এফালো সমান এফালো সমান এফালো সমান আৰু এনেকৈ যদি যোগ কৰো তেতিয়াও সমান হ'ব লাগিব বুজি পাইছানে ইয়াৰ কাৰণে এটা একদম সিম্পল ট্ৰিক আছে ট্ৰিকটো মই তোমালোকক শিকাই দিম যে প্ৰথমে তোমালোকে কি কৰিবা ইয়াতে আটাইতকৈ সৰু নাম্বাৰটো বিচাৰে সৰু নাম্বাৰটো কি 1 আছে গম পাইছানে তেলে এই নাম্বাৰখিনি তোমালোকে প্ৰথমে কি কৰিবা সিকুৱেন্সত লিখি ল'বা সিৰিয়ালি লিখি ল'বা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 ঠিক আছে আমি সিৰিয়ালি লিখি ললো কাৰণ ইয়াত আটাইতকৈ সৰু সংখ্যা কি আছিল 1 আছিল গতিকে 1 ৰ পৰা ষ্টাৰ্ট হৈছে গোটেই সংখ্যাখিনি তাৰ পিছত আমি কি কৰিলো চোৱা অলপ মন দি চাবা আমি প্ৰথমে কি কৰিম এই চুকটোত থকা এই চুকটোৰ সংখ্যা আৰু এই চুকটোৰ সংখ্যা আমি হলাই দিম বুজি পাইছা ইন্টাৰচেঞ্জ কৰিম তেতিয়াহলে কি হ'ব এইখিনিত 16 আছিল আমি 16 টো এইখিনিত পাতিলো আৰু এইখিনি 1 আছিল 1 টো আমি এইখিনিত পাতিলো প্ৰথম কথা তাৰ পিছত আকৌ এই কৰ্ণাৰটোত থকা সংখ্যাটো আমি এই কৰ্ণাৰলৈ লৈ যাম আৰু ইয়াত থকা সংখ্যাটো আমি এইখিনিলৈ লৈ আহিম কোন বুজি পাইছানে তেতিয়াহলে এইখিনি কি আছিল 13 আৰু এইখিনি 4 আছে গতিকে এইখিনি আমি 13 লিখিম আৰু এইখিনি আমি 4 লিখিম ঠিক আছে তাৰ পিছত আমি কি কৰিম নেক্সট আমি এটো আমি কি কৰিব লাগিব এটো আমি কি কৰিম চেঞ্জ কৰিম তাৰ মানে এই সংখ্যাটো এখিলে যাব আৰু এই সংখ্যাটো এখিলে আহিব তাৰ মানে এইখিনি 7 হ'ব আৰু এইখিনি 10 হ'ব ঠিক আছে আকৌ ঠিক একে ধৰণে এই বস্তুকিটা আমি চেঞ্জ কৰিম এই সংখ্যাটো এখিলে লৈ যাম এই সংখ্যাটো আমি এখিলে আনিম তেতিয়াহলে এইখিনি 11 হ'ল এইখিনি 6 হ'ল হৈ গ'ল তেতিয়াহলে আমাৰ যেটো 4x4 মেজিক স্কোয়াৰ বক্স আমাৰ ৰেডি হৈ গ'ল তেতিয়া আমি এই মতে আমি এই সংখ্যাখিনি ইয়াত ভৰাই দিলে হ'ল তেলে এইখিনি কি হ'ব এইখিনি আমি কি পালো 16 পালো হনাই তাৰ পিছত এইখিনি কি আছিল 3 তাৰ পিছত আকৌ এইখিনি আমাৰ কিমান আছে 5 আছে তাৰ পিছত আমি এই লাইনলৈ আহো এই লাইনত আমাৰ এইখিনি 7 আছে তাৰ পিছত এইখিনি 12 আছে আকৌ এইখিনি 4 আছে তাৰ পিছত এইখিনি দিয়া আছে তেতিয়াহলে আমি অতি সহজে এনেকুৱা 4x4 মেজিক স্কোয়াৰ বক্স যদি আমাক দিয়ে আমি অতি সহজে এই ট্ৰিক্সটো এপ্লাই কৰি সমাধান কৰি দিব পাৰিম আকৌ এবাৰ কৈ দিছো প্ৰথমে কি কৰিবা এই কৰ্ণাৰটোৰ নাম্বাৰটো ইয়াৰ লগত হলাই দিবা তাৰ পিছত এই কৰ্ণাৰটোৰ নাম্বাৰ ইয়াৰ লগত হলাব লাগিব তাৰ পিছত মাজৰ এই যিটো 4টা বক্স এই 4টা বক্সৰ নাম্বাৰ কিটা আমি এটোৰ লগত এটো হলনি কৰি দিলে আমাৰ আনসাৰ পাই যাম আৰু এতিয়া যদি আমি যোগ কৰি চাও আমি উদাহৰণস্বৰূপে এই লাইনটোকে যোগ কৰিছো 16 2 3 13 গতিকে আমি যদি যোগ কৰি চাও 6 2 8 7 3 11 11 3 14 4 কৰিলে 1 1 2 1 3 34 ওলালে ঠিক আছে তাৰ পিছত আমি ৰেন্ডমলি এই তলৰ লাইনটো লৈছো 4 14 15 1 4 4 8 8 5 13 13 1 14 4 কৰিলে 1 1 2 2 ওলা 1 3 তাৰ মানে 34 ওলালে তাৰ মানে আমি এক জানিয়ে যোগ কৰো কিমান পাম 34 পাম ওকে আৰু এফালৰ পৰা যোগ কৰিলো আমি হে 34 ওলাব তোমালোকে চাব পাৰা 3 8 11 11 2 12 13 14 14 4 কৰিলে 1 1 2 ওকলা 1 3 তাৰ মানে 34 ওলাব অলৰাইট তেতিয়ালে আমি অতি সহজে এই বুদ্ধিটো প্ৰয়োগ কৰি আমি এনেকুৱা 4টা ঘৰযুক্ত এনেকুৱা বৰ্গ সংখ্যা বৰ্গ আমি যেটো মেথছৰ আমাৰ পাজল দিয়ে হেতু আমি অতি সহজে সমাধান কৰিব পাৰিম ওকে গতিকে আশা কৰিছো তোমালোকে কথাটো বুজি পাইছা আজিলৈ মানে